Good morning, student. আজি আমাৰ next colligative property elevation of boiling point অৰ্থাৎ উতলাংকৰ উন্নয়ন এই টপিকটো আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলো যে relative lowering of vapor pressure অৰ্থাৎ বাষ্পীয় চাপৰ অৱনমন যিটো এটা আছিল আমাৰ প্ৰথম colligative property। আজি আমি next colligative property elevation of boiling point এই টপিকটো আলোচনা কৰিম। এতিয়া colligative property মানে কি আছিল? আমাৰ লিকুইড এটাৰ বা সলিউশন এটাৰ যিবিলাক প্ৰপাৰ্টি তাত থকা সলিউটৰ অৰ্থাৎ দ্ৰব্যৰ কণাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে সেইবিলাককে কি বুলি কোৱা হয় কলিগেটিভ প্ৰপাৰ্টি অৰ্থাৎ সংখ্যাগত ধৰ্ম বুলি কোৱা হয়। আমাৰ নেক্সট সংখ্যাগত ধৰ্ম কোনটো হ'ব সেইটো হ'ব উতলাংকৰ উন্নয়ন। এটা এইটো আমি আজি আলোচনা কৰো। এই টপিকটো আলোচনা কৰাৰ আগতে আমি এখন গ্ৰাফ আঁকিলো। এই গ্ৰাফডালত y এক্সিছত থাকিব আমাৰ ভেপাৰ প্ৰেসাৰ আৰু x এক্সিছত থাকিব উষ্ণতা অৰ্থাৎ টেম্পারেচার। এতিয়া আমি যেতিয়া উষ্ণতাটো বঢ়াই গৈ থাকিম তেনেহলে আমাৰ ভেপাৰ প্ৰেসার বাঢ়ি গৈ থাকিব। ঠিক আছে, ধৰি ললো এইটো আমাৰ পিওর লিকুইডটোৰ বা সলভেন্টৰ ভেপাৰ প্ৰেসাৰ। এতিয়া ইয়াৰে আগৰ টপিকটোত আমি পাইছো যে যদি আমি কোনো এটা নন ভলেটাইল সলিউট যদি পিওর লিকুইডত মিক্স কৰি দিও তেনেহলে হিহতৰ ভেপাৰ প্ৰেসাৰ কমে। অৰ্থাৎ এইটো সলভেন্টতে ধৰি ললো এইটো আমাৰ ওয়াটার, ইয়াতে যদি আমি সুক্রোজ মিক্স কৰি দিও বা গ্লুকোজ মিক্স কৰি দিও কি হ'ব ইহতৰ ভেপাৰ প্ৰেসাৰটো এই লিকুইডটোৰ ভেপাৰ প্ৰেসাৰটো কমিব। অৰ্থাৎ ইহতৰ ভেপাৰ প্ৰেসাৰৰ গ্ৰাফডাল এনেকুৱা হ'ব। এইটো কিহৰ কাৰণে? এইটো হৈছে আমাৰ সলিউশনৰ কাৰণে গ্ৰাফ। অৰ্থাৎ টেম্পারেচার বঢ়াৰ লগে লগে সলিউশনটোৰ ভেপাৰ প্ৰেসাৰ কি হ'ব বাঢ়িব, কিন্তু ইয়াৰ ভেপাৰ প্ৰেসাৰটো আমাৰ পিওর সলভেন্টৰ ভেপাৰ প্ৰেসাৰতকৈ কি হয় কম হয়। এতিয়া ধৰি লোৱা এইটো আমাৰ ভেপাৰ প্ৰেসাৰ, এইখিনি ভেপাৰ প্ৰেসাৰৰ মান 1 atm অৰ্থাৎ 1 এটমস্ফেরিক প্ৰেসাৰ। আমি জানো 1 এটমস্ফেরিক প্ৰেসাৰটো হৈছে বায়ুমণ্ডলীয় চাপ। অৰ্থাৎ এইখিনি উষ্ণতাত কি হ'ব সলভেন্টটো কি হ'ব বয়েল হ'ব। এতিয়া 1 atm মতে কিয় বয়েল হয় এই সলভেন্টটো? তাৰ কাৰণে আমি বয়লিং পয়েন্টৰ যিটো ডেফিনেশন আছে সেই ডেফিনেশনটো জানা খুব প্ৰয়োজন। এতিয়া বয়লিং পয়েন্টৰ ডেফিনেশনটো কি? বয়লিং পয়েন্ট অফ এ লিকুইড ইজ এ টেম্পারেচার at which its vapor pressure becomes equal to the atmospheric pressure. Boiling point মানে কি? লিকুইডটোৰ যিটো উষ্ণতা তাৰ ভেপাৰ প্ৰেসাৰ আৰু এটমস্ফেরিক প্ৰেসাৰ সমান হয় সেই উষ্ণতাকে কি বুলি কোৱা হয় বয়লিং পয়েন্ট বুলি কোৱা হয়। এতিয়া এটমস্ফেরিক প্ৰেসাৰ কিমান 1 atm, ইয়াৰ ভেপাৰ প্ৰেসাৰ কিমান হৈছে 1 atm। তো সলভেন্টটোৱে আমাৰ এই TB নট অৰ্থাৎ টেম্পারেচার অফ বয়লিং অফ পিওর সলভেন্ট এইখিনি উষ্ণতা এই সলভেন্টটো কি হ'ব বয়ল হ'ব। আৰু সেই 1 atm টো যদি আমি ইনক্রিজ কৰি গৈ কিনে সলিউশনৰ কাৰ্ভত আমি যদি কাটি দিও তেনেহলে ইয়াৰ এটমস্ফেরিক প্ৰেসাৰ 1 atm টো টেম্পারেচার TB সমান হ'ব। অৰ্থাৎ 1 atm সলভেন্টৰ কাৰণে টেম্পারেচার কিমান এই 0 পৰা আৰম্ভ হৈছে। ধৰি ললো আমি 1 2 3 4 5 তো TB নট সলভেন্টৰ কাৰণে 5ত কি হৈছে আমাৰ সলভেন্টটো বয়ল হৈছে। আনহাতে 6 7 8 সলিউশনটো কিমান টেম্পারেচাৰত
বইল হৈছে 8 অৰ্থাৎ 5 তকৈ 8 টো ডাঙৰ অৰ্থাৎ কি হৈছে সলিউশনটোৰ বইলিং পইণ্টটো ইনক্ৰিজ হৈছে বুজি পাইছা কাৰ্ডটো মই দেখাই দিম এবাৰ আৰু এবাৰ কৈছো সলিউশনটোৰ আমাৰ ভেপাৰ প্ৰেসাৰ সলিউশনৰ ভেপাৰ প্ৰেসাৰ সলভেন্টতকৈ কম হয় আৰু বইলিং পইণ্টটো কি বইলিং পইণ্ট হৈছে লিকুইডটোৰ যিটো উষ্ণতা তাৰ ভেপাৰ প্ৰেসাৰ আৰু এটমস্ফেৰিক প্ৰেসাৰ সমান হয় হেতুকে আমি কি বুলি কও বইলিং পইণ্ট বুলি কও তো বইলিং পইণ্ট অফ ওয়াটাৰ কিমান 1 atm তো 1 atm ত কি হৈছে কিমান টেম্পারেচার আমি ইয়াত 5 ধৰিছো তো 5 টেম্পারেচাৰত আমাৰ সলভেন্টটো অৰ্থাৎ লিকুইডটো কি হৈছে বইল হৈছে আনহাতে 1 atm ভেপাৰ প্ৰেসাৰ পাবলৈ সলিউশনটোক আমি বেছি উষ্ণতা দিব লগা হৈছে অৰ্থাৎ উতলাঙ্কৰ উন্নয়ন হৈছে এলিভেশন হৈছে অৰ্থাৎ বাঢ়িছে তো আমি ক'ব পাৰো যে পিওর লিকুইডত কৈ সলিউশনৰ কি হয় ভেপাৰ প্ৰেসাৰ কি হয় কম হয় তো ভেপাৰ প্ৰেসাৰ কম হোৱাৰ লগে লগে ইয়াৰ কি হয় বইলিং পইণ্টটো সলিউশনৰ বইলিং পইণ্টটো কি হয় ইনক্ৰিজ হয় কিমান ইনক্ৰিজ হয় আমি যদি ইনক্ৰিজটো লিখো del TB is equal to TB minus TB not del TB কি বুঝাইছে ডিফারেন্স বুঝাইছে তো TB এটু কিহৰ কাৰণে টেম্পারেচার of solution और नाइबा আমি এনেকে লিখিব পাৰো boiling point of solution minus boiling point of solvent ঠিক আছে সো এইখিনিকে কি কোৱা হয় the difference between the boiling point of solution and the boiling point of solvent is called elevation of boiling point तो এইখিনি টেম্পারেচার আমাৰ কি হৈছে ইনক্রিজ হৈছে সো নেক্সট আমি অলপমান ইয়াৰ ক্যালকুলেশন কৰো ম্যাথমেটিক্যাল ক্যালকুলেশনটো কৰো সো এক্সপেরিমেন্টালি ডাইলুট সলিউশনৰ কাৰণে লঘু দ্ৰৱৰ কাৰণে সাইন্টিস্ট বিলাকে পৰীক্ষা নিৰীক্ষা কৰি এটা কথা গম পাইছে যে এই যেটো ডিফারেন্স আছে del TB উপৰৰ এনেকে লিখা এক্সপেৰিমেন্টালি বা পৰীক্ষামূলকভাৱে এইটো কথা কোৱা হৈছে যে del TB is proportional to directly proportional to molality অৰ্থাৎ আমি এনেকে লিখিব পাৰো del TB is equal to kbm that kb to ki kb is a constant আৰু ইয়াতে কি বুলি কোৱা হয় boiling point elevation constant নাইবা molar elevation constant নাইবা ebuloscopic constant তো এই kb কি বুলি কোৱা হয় elevation constant boiling point elevation constant নাইবা molar elevation constant নাইবা ebuloscopic constant বুলি কোৱা হয় তো মত থাকিব experimentally it has been found that del TB the difference or the elevation of boiling point is proportional to molality small m is equal to molality तो del TB is equal to kbm ये constant ইয়াক কোৱা হয় molar elevation constant বা boiling point elevation constant ইয়াক কোৱা হয় molar elevation constant or elevation boiling point elevation constant so এইখিনিয়ে তোমালোকে মনত ৰাখিবা molar elevation constant or boiling point elevation constant or ebuloscopic constant বুলি কোৱা হয় ইয়াৰ পিছত যদি আমি m2 ভাঙি দিলে কি হ'ব w2 by m2 by w1 divided by 1000 এটো হৈছিল আমাৰ মোলালিটিৰ সূত্ৰটো ইয়াৰ w2 টো কি weight of solute divided by m2 molar mass of solute w1 is weight of the solvent divided by 1000 এটো যদি আমি ইয়াতে বহাই দিও কি হ'ব del TB is equal to kb into w2 by m2
divided by W1 by 1000 is equal to KB into W2 into 1000 divided by W1 into M2. So, এইটো মনত ৰাখিবা। So, আমি একবাৰ ৰিপিট কৰি দিছো। Elevation of boiling point এইটো আমাৰ second colligative property, first colligative property টো আছিল আমাৰ relative lowering of vapor pressure, অৰ্থাৎ আমাৰ pure liquid কৈ solution of vapor pressure টো কি হয় কম হয়। এতিয়া আমাৰ second colligative property টো হৈছে elevation of boiling point। vapor pressure টো কমি যোৱাৰ লগে লগে আমি গ্ৰাফত পাম যে তাৰ boiling point টো কি হৈ যায় ইনক্ৰিজ হৈ যায়। কিমান ইনক্ৰিজ হৈ যায় del TB is equal to TB minus TB not, অৰ্থাৎ TB minus TB not এইখিনি আমাৰ কি হ'ব elevation of boiling point। আৰু এক্সপেৰিমেন্টালি এইটো কোৱা হৈছে কি del TB is proportional to molality, অৰ্থাৎ del TB is equal to kbm। ইয়াত kb হৈছে এটা কনস্ট্যান্ট যাক আমি মোলাৰ এলিভেশন কনস্ট্যান্ট বুলি জানো, আৰু m টো যদি আমি ভাঙি দিয়াত পুট কৰি দিও তেনেহলে আমি পাম del TB is equal to kb into W2 into 1000 divided by W1 into M2। আমাৰ 3 নম্বৰ colligative property টো হৈছে depression of freezing point, হিমাঙ্কৰ অৱনমন, অৰ্থাৎ freezing point কি হৈ যাব কমি যাব। colligative property টো মানে জানাই তোমালোকে যে colligative property হৈছে পদাৰ্থৰ বা লিকুইডটোৰ ধৰ্মসমূহ কাৰ ওপৰত নিৰ্ভৰ কৰে সলিউটটোৰ দ্ৰব্যটোৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, কিমান পৰিমাণত তাৰ সলিউট আমি মিক্স কৰিছো তাৰ ওপৰত নিৰ্ভৰ কৰিব। এটা ফ্ৰিজিং পইণ্ট মানে কি ফ্ৰিজিং পইণ্ট মানে হৈছে the freezing point of a substance is the temperature at which vapor pressure of the substance in its liquid phase is equal to its vapor pressure in solid phase। so আমি এটো অকমান আকি দিও গ্ৰাফত আগৰটো নিচিনাতে। so এইফালে আমি vapor pressure লৈছো y axis আৰু x axis লৈছো আমি টেম্পারেচার। আমি ফার্স্ট colligative property টো পাইছো যে পিওর সলভেন্ট এটাৰ vapor pressure সলিউশন এটাৰ vapor pressure কি হয় বেছি হয়, ঠিক আছে। so এইটো আমাৰ সলভেন্টৰ vapor pressure, এইটো আমাৰ সলিউশনৰ vapor pressure। vapor pressure টো টেম্পারেচার বঢ়াৰ লগে লগে ইনক্রিজ হৈ যায়। আৰু ইয়াতে তোমালোকে চাবা এইডাল জিডাল আমি গ্ৰাফ আঁকিছো, এইডাল জিডাল কাৰ্ভ আঁকিছো, এইটো আমাৰ সলিড স্টেটৰ যেটো আমি সলভেন্ট লৈছো, সলভেন্টটো যদি গটা অৱস্থাত থাকে তেনেহলে vapor pressure টো হ'ব এইটো আমাৰ সলিড ফেজৰ vapor pressure। এটা তোমালোকে ইয়াতে ভালকে চালে দেখিবা আমাৰ সলভেন্টৰ কাৰ্ভ দিলে ইয়াতে কাটিছে এইটো পয়েন্টত আৰু সলিউশনৰ কাৰ্ভ দিলে এইটো পয়েন্টত কাটিছে। সো এই পয়েন্টটোৱে হ'ব সলভেন্টৰ ফ্রিজিং পয়েন্ট, এইটো পয়েন্ট, আৰু সলিউশনৰ ফ্রিজিং পয়েন্টটো হ'ব এইটো। তো এইটো টেম্পারেচাৰত সলিউশনটো গট মাৰিব আৰু সলভেন্টটো গট মাৰিব এইটো টেম্পারেচাৰত, অৰ্থাৎ টেম্পারেচাৰটো কি হৈছে সলিউশনৰ ক্ষেত্ৰত কমিছে, হিমাঙ্ক অৱনমন হৈছে, ডিপ্ৰেছন অফ ফ্রিজিং পয়েন্ট হৈছে, ঠিক আছে। সো এইটোক আমি কি বুলি ক'ব পাৰো TF নট আৰু এইটো হৈছে আমাৰ TF। সো এই ডিফারেন্সটোৱে কি হ'ব আমাৰ ডিপ্ৰেছন অফ ফ্রিজিং পয়েন্ট। সো আমি ইয়াতে লিখিব পাৰো del TF, the difference between the freezing point will be TF not minus TF, অর্থাৎ freezing point of pure liquid minus freezing point of the solution। ঠিক আছে, এটা কথা পোৱা হৈছে যে dilute solutionৰ কাৰণে for dilute solution del TF is proportional to again molality। আগৰটো নিচিনাতে এক্সপেৰিমেন্টালি এইটো পোৱা হৈছে যে যেটো ডিফারেন্স আছে এই ডিফারেন্সটো কাৰ সমান হয় মোলালিটিৰ সমানুপাতিক হয়, ঠিক আছে। অৰ্থাৎ del TF is equal to KFM। ইয়াতে KF হৈছে এটা কনস্ট্যান্ট আৰু যাক কি বুলি কোৱা হয় ডিপ্ৰেছন কনস্ট্যান্ট, ফ্রিজিং পয়েন্ট ডিপ্ৰেছন কনস্ট্যান্ট নাইবা
মোলেল ডিপ্ৰেছন কনষ্টেন্ট নাইবা ক্ৰায়স্কোপিক কনষ্টেন্ট মনত ৰাখিবা ক্ৰায়স্কোপিক কনষ্টেন্ট ইয়াৰ আগৰটো কি আছিল কেবি2 ইবিউলোস্কোপিক কনষ্টেন্ট ঠিক আছে তো মনত ৰাখিবা আৰু ইয়াতে যদি আমি m ৰ মানটো ভাঙি দিও কি হ'ব kf m মানে কি আছিল w2 by m2 w1 by 1000 so এইটোই হ'ব del tf ৰ ভ্যালু এটো মনত ৰাখিবা ইয়াৰ পৰা নিউমেৰিকেল কোৱেশ্চন